বিতুপন বৰাৰ কাষলৈ যাব বিচাৰিছোঁ। বিতুপন, আমি জনাইছোঁ যে নিৰ্বাচনৰ পূৰ্বে পৱন খেৰাই অসমত আহি দেশৰ ৰাজনীতি এক প্ৰকাৰ তুলপাৰ লগোৱা এক কাণ্ড সংঘটিত কৰিছিল। আজি হাইকোৰ্টত পৱন খেৰাৰ জামিন সন্দৰ্ভত শুনানি ইতিমধ্যে সম্পন্ন হ'ল। কি আছিল এই শুনানিত আজিৰ দিনটোৰ সবিশেষ প্ৰথমে আমাক জনাই লওক বিতুপন বৰা। হয় মোৰ চাওক, মই প্ৰথম এটা কথা উল্লেখ কৰিব লাগিব, যেহেতু সমগ্ৰ ৰাজ্যৰ লগতে অৰ্থাৎ যি সমগ্ৰ অসমৰ লগতে সমগ্ৰ দেশবাসীৰ আজি দৃষ্টি নিবদ্ধ হৈ আছিল যে অসমৰ যি উচ্চ ন্যায়ালয়, এইবাবেই কৈছোঁ যে পৱন খেৰা, কংগ্ৰেছৰ যি জ্যেষ্ঠ নেতা পৱন খেৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ বিৰুদ্ধে যি ধৰণৰ যি বিধানসভা নিৰ্বাচনৰ পূৰ্বে যি ধৰণৰ বিস্ফোৰক যি অভিযোগ সংবাদমেলৰ জৰিয়তে তেওঁ আনিছিলে, সেই অভিযোগৰ পিছতে ৰিণিকী ভূঞা শৰ্মাই এই পৱন খেৰাৰ বিৰুদ্ধে যিহেতু ক্ৰাইম ব্ৰাঞ্চত অসমৰ ক্ৰাইম ব্ৰাঞ্চত যিহেতু তেওঁ গোচৰ তৰিছিলে আৰু সেই গোচৰৰ ভিত্তিত পৱন খেৰাৰ বিৰুদ্ধে যিহেতু অসম আৰক্ষীৰ এটা দলো দিল্লীত উপস্থিত হৈছিলেগৈ পৱন খেৰাক যিহেতু আটক কৰিবৰ বাবে। আৰু পৱন খেৰাৰ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তেলেংগানা যি ন্যায়ালয় আছে, তেলেংগানা ন্যায়ালয়ত যি জামিন আবেদন লাভ কৰিছিলে। আৰু ইয়াৰ পিছতে সমগ্ৰ বিষয়টো যিহেতু পুনৰবাৰ অসম আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ত এই বিষয়টো সন্দৰ্ভত যিহেতু তাত প্ৰশ্ন উত্থাপন কৰিছিল, আৰু সেই প্ৰশ্ন উত্থাপন কৰোঁতেই উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰিছিল যে পৱন খেৰাৰ এই সমগ্ৰ বিষয়টো স্পষ্ট কৰিব উচ্চ ন্যায়ালয়ে। আৰু এই বিষয়টোৰ সন্দৰ্ভত যিহেতু পৱন খেৰাৰ জামিন লাভ কৰিব নে নাই, উচ্চ ন্যায়ালয়ে সেই সমগ্ৰ বিষয়টো যিহেতু চালি জাৰি চাই আছে। আৰু বিষয়টোৰ সন্দৰ্ভত যিহেতু ইতিমধ্যে শুনানি সম্পন্ন হৈছে, আৰু সেই শুনানিৰ ৰায়দান আজি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছিলে। অৰ্থাৎ পৱন খেৰা আটক হ'ব নে গ্ৰেপ্তাৰ হ'ব, নে পৱন খেৰাই পুনৰ জামিন লাভ কৰিব, এই বিষয়টোৰ সন্দৰ্ভত যিহেতু উচ্চ ন্যায়ালয়ৰ শুনানি সম্পন্ন ইতিমধ্যে হৈছে, আৰু আজি যিহেতু ৰায়দানৰ পূৰ্ণ সম্ভাৱনা আছিলে, কিন্তু কিছু সময় পূৰ্বে কথা স্পষ্ট হৈছে যে আজিৰ এই সমগ্ৰ শুনানিৰ স্থগিত ৰখা হৈছে আৰু সংৰক্ষিত অৱস্থাত বৰ্তমান সময়ত এই বিষয়টো আছে। আৰু পৰৱৰ্তী সময়ত হয়তো স্পষ্ট হ'ব যে কোন তাৰিখত সমগ্ৰ বিষয়টোৰ শুনানি ইতিমধ্যে যিহেতু সম্পন্ন হৈছে, ৰায়দানৰ যিটো দিন, সেই দিনটো কোন তাৰিখে ধাৰ্য কৰা হ'ব, এই বিষয়টো সন্দৰ্ভত আজি হয়তো নিশাৰ ভাগত এই কথা স্পষ্ট হ'ব। ময়ূৰী, নিশ্চিতভাৱে বিতুপন বৰা, আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে। এই মুহূৰ্তত আন এটা বিষয় আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। ইতিমধ্যে পৱন খেৰাই সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে এইসমূহ অভিযোগ অনাৰ পিছতে গৰজি উঠিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকী। যদিহে অভিযোগ সকলোবোৰ মিছা, তেন্তে এয়া স্বাভাৱিক কথা যে এখন সন্মানীয় ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নী এক প্ৰকাৰৰ জনমানসত সেৱা প্ৰতিপন্ন কৰাটো স্বাভাৱিকতে এটা অপৰাধ হিচাপে গণ্য কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে যি গৰ্জন কৰিছিল যে পাতালত লুকাই থাকিলেও পৱন খেৰাক বিচাৰি অনা হ'ব, এনে সময়ছোৱাত, এনে পৰিপ্ৰেক্ষিতত এতিয়া যিহেতু ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে, গতিকে শুনানি আজিৰ দিনটোত কি ৰায়দান হয় সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব, বা ৰায়দান হ'বনে নহয় সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। কিন্তু মুখ্যমন্ত্ৰীৰ স্থিতি কি, শেহতীয়াকৈ কিবা মন্তব্য কৰিছে নেকি? পৱন খেৰাৰ ওপৰত একেই গৰ্জন বা একেই তেওঁৰ যি স্থিতি সেয়া বৰ্তি আছেনে, আমি জানিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে। বিতুপন বৰা। হয় ময়ূৰী, অতি গুৰুত্বপূৰ্ণ আপুনি প্ৰশ্ন উত্থাপন কৰিছে। চাওক, পৱন খেৰাই মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে যি ধৰণৰ অভিযোগ উত্থাপন কৰিছিল, আৰু সেই অভিযোগ কিন্তু সাধাৰণ অভিযোগ নাছিল। কেইবাখনো দেশৰ যি পাছপৰ্ট যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ থকা বুলি অভিযোগ উত্থাপন কৰিছিল, লগতে উত্থাপন কৰিছিল বিদেশতো ৰিণিকী ভূঞা শৰ্মাৰ যি সম্পত্তি, সেই সম্পত্তি থকা বুলি উত্থাপন কৰিছিল। এই বিষয়সমূহৰ পিছতেই কিন্তু ৰাজনৈতিক যিখন মহল, সেই মহলখনত কিন্তু ব্যাপক যি ধুমুহা অহা দেখিবলৈ পোৱা গৈছিল। আৰু ইয়াৰ পিছতে অৰ্থাৎ পৰৱৰ্তী সময়ত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে খুদ যি সংবাদ মাধ্যমৰ সন্মুখতে গৰজি উঠা দেখিবলৈ পোৱা গৈছিলে। পাতালত লুকাই থাকিলেও পৱন খেৰাক উলিয়াই নহ'ব বুলি তেনেধৰণৰ মন্তব্য কৰিছিলে। পৱন খেৰাক পেৰা বনাই দিয়া হ'ব বুলিও এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছিলে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত সেই বিষয়টো সন্দৰ্ভত যিহেতু ৰিণিকী ভূঞা শৰ্মাই ক্ৰাইম ব্ৰাঞ্চত, গুৱাহাটীৰ যি ক্ৰাইম ব্ৰাঞ্চ, সেই ক্ৰাইম ব্ৰাঞ্চত বিষয়টো সন্দৰ্ভত গোচৰ তৰাৰ পিছতেই কিন্তু এই বিষয়সমূহ কিন্তু হৈ পৰিছিলে এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয়। এইবাবেই কৈছোঁ যে মই উল্লেখ কৰিছোঁৱে যে পৱন খেৰাক কিন্তু গ্ৰেপ্তাৰ কৰিবৰ বাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত উপস্থিত হৈছিলেগৈ দিল্লীত অসমৰ এটা আৰক্ষীৰ দল। ইয়াৰ পিছতে কিন্তু দিল্লীত পৰা এক প্ৰকাৰ পলায়ন কৰিছিল পৱন খেৰাই, আৰু পলায়ন কৰি যিহেতু জামিন আবেদন তেওঁ উত্থাপন কৰিছিল তেলেংগানা কোৰ্টত, আৰু তেলেংগানা কোৰ্টত 7 দিনৰ বাবে পৱন খেৰাই জামিন লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত কিন্তু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পুনৰবাৰ চেলেঞ্জ কৰিছিল অসম আৰক্ষীয়ে। আৰু অসম আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত যিহেতু তাত উত্থাপন কৰিছিল সমগ্ৰ বিষয়টো, আৰু পৰৱৰ্তী সময়ত যিহেতু পৱন খেৰাৰ এই বিষয়সমূহ উচ্চতম ন্যায়ালয়ে গুৱাহাটীৰ যি উচ্চ ন্যায়ালয় আছে, হাইকোৰ্ট আছে, হাইকোৰ্টত নিৰ্দেশ দিছিল যে সমগ্ৰ বিষয়টো চালি জাৰি চাবৰ বাবে নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়। সেইবাবে কৈছোঁ যে
শুনানি যিহেতু সম্পন্ন হৈছে আৰু ৰায়দানৰ প্ৰতি এইবাবেই আজি সমগ্ৰ দেশবাসী বিশেষকৈ ৰাজনৈতিক মহল আজি বাট চাই আছিল যে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পৱন খেৰা গ্ৰেপ্তাৰ হ'ব নে নাই। এইবাবেই কৈছোঁ যিসমূহ বিষয় উত্থাপন কৰিছিল পৱন খেৰাই সাধাৰণ বিষয় নহয়, কিন্তু বিষয় সাধাৰণ বিষয় নহয়, সেইবাবে পৰৱৰ্তী সময়ত কোন তাৰিখে সেই বিষয়সমূহ স্পষ্ট হ'ব, কিছু সময় পিছতে কিন্তু সেই কথা স্পষ্ট হ'ব। নিশ্চিতভাৱে ৰায়দান কেতিয়া হ'ব সেয়া পৰৱৰ্তী সময়ছোৱাতে স্পষ্ট হ'ব। আপুনি ইতিমধ্যে সামগ্ৰিক তথ্যখিনি আজিৰ দিনটোৰ উল্লেখ কৰিলে। আমি পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম। ধন্যবাদ জনাই বিদায় লৈছোঁ। বিতুপন।